নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কৃষ্ণ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাপাৰাত যোৱাকালি সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ আপডেট তথা A to Z খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। বৰ্তমান যি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে বিগত 12 জুলাইৰ দৃশ্যাংশ। গোৱালপাৰা জিলাৰ কৃষ্ণ আৰক্ষী থানাৰ অন্তৰ্গত তথা পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বিদ্যাপাৰা বেতবাৰীত 138 হেক্টৰ ভূমি বেদখল কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা এক বৃহৎ অভিযান চলোৱা হয় আৰু এই উচ্ছেদ অভিযান কালৰ দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ তথা কৃষ্ণ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাপাৰা বেতবাৰী আদি গাঁৱত যি উচ্ছেদ অভিযানৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল, সেই জাননী 12 জুলাইৰ পূৰ্বে প্ৰেৰণ কৰা হৈছিল আৰু 10 জুলাইৰ পূৰ্বে সেই অঞ্চলত যিসকল লোক বসবাস কৰি আছিল তেওঁলোকক আচলতে সেই স্থান ত্যাগ কৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল 10 জুলাইলৈকে। 11 তাৰিখে উচ্ছেদ হোৱাৰ কথা আছিল, কিন্তু 11 তাৰিখ আছিল জুম্মাৰ নামাজ, শুক্ৰবাৰটো দিন মুখ্যমন্ত্ৰীয়ে সেই দিনটোত স্থগিত ৰাখে উচ্ছেদ অভিযান। তাৰপিছতে 12 জুলাইত ৰাতিপুৱাৰ ভাগৰ পৰাই এই উচ্ছেদ অভিযান চলোৱা হয়। উচ্ছেদ অভিযানৰ যি জাননী, সেই জাননী পোৱাৰ পূৰ্বে কিন্তু তাৰে বহু লোকে তেওঁলোকৰ নিজৰ ঘৰ দুৱাৰ ভাঙি আচবাবসমূহ লৈ সেই স্থান ত্যাগ কৰিছিল। সেই দৃশ্যাংশও আপোনালোকক দেখুৱাইছিলোঁ কিছুদিন পূৰ্বে। কিন্তু যিদিনাখনলৈকে উচ্ছেদ হ'ব সেইদিনাখনলৈকে তাত থাকি যায় কেইবাজনো লোক। সেইদিনাখনো শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰ ভাগত যি উচ্ছেদ অভিযান সেয়া চলি গৈছিল, কিন্তু তাৰ মাজতে এগৰাকী লোকে আত্মহত্যাৰ চেষ্টা চলোৱা বুলি খবৰ ওলাইছিল। লোকজনক তথাপিও লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। উচ্ছেদ অভিযান সুকলমে সুন্দৰভাৱে সমাপন হ'ল, কিন্তু থাকি গ'ল তাত বহু লোক আৰু তেওঁলোকে তিৰপাল পাৰি সেই স্থানত ত্যাগ নকৰি তাতে থাকিবলৈ লয়, যাৰ পিছত প্ৰশাসনৰ তৰফৰ পৰা সেইসকল লোকক বাৰম্বাৰ সেই স্থান ত্যাগ কৰি তাৰ পৰা তেওঁলোকক যাবলৈ দি থকা হৈছিল, কিন্তু তাৰ পৰা উঠি যোৱা নাছিল লোকসকল। একাংশ লোক তাতে থাকি গৈছিল। এনে ঘটনাক কেন্দ্ৰ কৰি তাত চেপা উত্তেজনাই বিৰাজ কৰি আছিল বিগত কেইবাদিনৰ পৰাই। অভিযোগ প্ৰতি অভিযোগৰ মাজতে সেই দিনকেইটা তেনেদৰে 12 জুলাইৰ পৰা অতিবাহিত হৈ আছিল। যোৱাকালি সংঘটিত হ'ল আন এটা বিক্ষিপ্ত ঘটনা। যোৱাকালি 18 জুলাই আছিল আৰু 18 জুলাইত আপোনালোকে দেখি আছে যে বিদ্যাপাৰা অঞ্চলত যি বনাঞ্চল আছে, সেই বনাঞ্চলত যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সেই বনাঞ্চললৈ যোৱা যি পথ, সেই পথটো খান্দি দিয়া হৈছিল। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু এই পথটো খান্দি দিয়াক কেন্দ্ৰ কৰিয়ে আচলতে এক বিক্ষিপ্ত ঘটনা কালি সংঘটিত হ'ল। এজন যুৱকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, আহত হ'বলগীয়া হ'ল আৰক্ষী, বন বিভাগৰ লোক তথা উচ্ছেদিত লোক। এয়া কালি ৰাতিপুৱাৰ ভাগৰে দৃশ্যাংশ। শান্তিপূৰ্ণভাৱে আপোনালোকে দেখি আছে যে শান্তিপূৰ্ণভাৱে বন বিভাগৰ লোক তথা প্ৰশাসনৰ লোক তাত উপস্থিত হৈ পথটো খান্দি দিছে। সেই মুহূৰ্তলৈকে ভিডিঅ'ত দেখা মতে সেই মুহূৰ্তলৈকে কোনো ধৰণৰ দুই একজনে লোকে এই পথটো খান্দি দিয়াক কেন্দ্ৰ কৰি বা পথটো খান্দি দিয়াক লৈ তেওঁলোকে প্ৰতিবাদ কৰে যদিও সেই সময়ত কিন্তু তেনে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল। দৃশ্যাংশভাৱে আপোনালোকে দেখিলে গম পাব। চাই লওক কি সুন্দৰভাৱে পথটো খান্দি দি থকা হৈছে। স্থানীয় লোকসকল আছে, দুই এজনে প্ৰতিবাদ কৰিছে, কিন্তু তেনে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল সেই মুহূৰ্তলৈকে। তাৰ পিছত হঠাৎ কি হ'ল যে একাংশ লোক আচলতে হাতে হাতে ইটা, বাঁহৰ টুকুৰা, শিল আদি লৈ ওলাই আহে। ক্ৰমান্বয়ে উত্তপ্ত হ'বলৈ ধৰে পৰিস্থিতি। বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই। ভিডিঅ'ত আপোনালোকে দেখিলে সেই কথা অনুমান কৰিব পাৰিব। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত এক কথা দুই কথাত প্ৰশাসনৰ তৰফৰ পৰা, উচ্ছেদিত লোকসকলৰ তৰফৰ পৰা এনেধৰণৰ কথাৰ কটাকটি হয়। তাৰ পিছতে ঘটনাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। যেতিয়া একাংশ লোকে, উচ্ছেদিত একাংশ লোকে হাতে হাতে জাঠি, জং তথা শিল ইটা আদি লৈ ওলাই আহে প্ৰতিবাদ কৰিবলৈ, তেনে সময়তে পৰিস্থিতি বিষম হ'ব দেখি পৰিস্থিতি সাপেক্ষে সেই দৃশ্যাংশ যিহেতু দেখা নাই, তথাপিও কৈছোঁ যে পৰিস্থিতি সাপেক্ষে সেই মুহূৰ্তত হয়তো আৰক্ষীৰ তৰফৰ পৰা শূন্যলৈ গুলি চালনা কৰা হ'ল। কিন্তু তাৰ পিছতে আপোনালোকে দেখি আছে স্ক্ৰীণত চাওক
সেই লোকসকলে আৰক্ষীৰ লোক তথা বন বিভাগৰ লোকসকলক খেদি যায়। যিটো পথ খান্দি দিয়া আছিল সেই পথৰ কাষতে এই ফিল্ডখন আছে, পথাৰখন আছে। এই পথাৰখনত খেদি যায়। জেচিপি চালকে জেচিপিখনলৈ পলায়ন কৰে আৰু আৰক্ষীৰ লোকসকলেও পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা। পিছে পিছে উচ্ছেদিত লোকসকল, উত্তেজিত হৈ লোকসকলে এনেদৰে খেদি গৈছে আৰক্ষী বন বিভাগৰ লোকসকলক। পিছ মুহূৰ্তত কিন্তু আৰক্ষীৰ তৰফৰ আৰু এই যি খেদাখেদি যি দৃশ্যাংশ আচলতে এই যি সময়, এই সময়তে আমি একাংশ ভিডিঅ'ত দেখিবলৈ পাইছোঁ যে এগৰাকী আৰক্ষীৰ তৰফৰ পৰা, এতিয়া সেইগৰাকী মহিলা আৰক্ষী বিষয়া হয় নে আৰক্ষীৰ তৰফৰ পৰা কোনোবা আছিল নে বন বিভাগত কৰ্মৰত কোনোবা মহিলা আছিল নে কোন মহিলা আছিল সেয়া কিন্তু স্পষ্ট নহয়। কিন্তু আমি ভিডিঅ'ত শুনিবলৈ পাইছিলোঁ যে মহিলাগৰাকীয়ে কৈছে যে এতিয়া যদি আপোনালোকে গুলি নামাৰে, গুলি চালনা নকৰে বা সুন্দৰলৈ গুলি চালনা নকৰে তেতিয়াহ'লে আমি কিন্তু ইয়াতে মৰিব লাগিব। কিয়নো লোকসকল, যিসকল উচ্ছেদিত লোক আছিল সেই লোকসকলে হাতে হাতে জাঠি জং লৈ স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে আৰক্ষীৰ লোকসকলক আক্ৰমণ কৰি আছিল। আৰু তাৰ পিছতে সেই মহিলাগৰাকীৰ তেনেধৰণৰ এক মন্তব্য শুনিবলৈ পাইছিলোঁ ভিডিঅ'ত যে ঐ গুলি কৰ তেনেধৰণৰ মাত বা শব্দ আমি শুনিবলৈ পাইছিলোঁ সেই ভিডিঅ'সমূহত। তো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেই মুহূৰ্তত। তাৰপিছতে দেখিবলৈ পোৱা গ'ল যে আৰক্ষীৰ তৰফৰ পৰাও গুলি চালনা কৰা হ'ল। এতিয়া সেয়া প্ৰট'কলত থাকি গুলি চালনা কৰা হ'ল নে শূন্যলৈ গুলি চালনা কৰাৰ পিছত এজন যুৱকৰ মূৰত গুলি লাগি যুৱকজন মৃত্যু মুখত পৰি দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল। তো সেয়া প্ৰট'কলৰ থাকি কৰা হ'ল নে কি কৰা হ'ল সেয়া আচলতে প্ৰশাসনৰ যি তদন্ত, সেই তদন্তৰ বিষয়, তদন্তৰ পিছত সেই কথাটো ওলাই পৰিব। কিন্তু ভিডিঅ'ত আমি স্পষ্টভাৱে দেখি আছোঁ যে এনেধৰণে তাত উচ্ছেদিত লোকসকল আচলতে হাতে হাতে জাঠি জং লৈ, শিলগুটি লৈ, ইটা লৈ, পুৰুষ মহিলা যুৱক যুৱতী উভয়ে এনেদৰে আৰক্ষী তথা বন বিভাগৰ যিসকল লোক তাত কৰ্মৰত আছিল, ডিউটিৰ অৱস্থাত আছিল, কৰ্তব্যৰত অৱস্থাত আছিল, তেওঁলোকক খেদি যায় আপোনালোকে দেখি আছে। আৰু তাৰপিছতে আৰক্ষীৰ তৰফৰ পৰা এনেধৰণে গুলি চালনা কৰা হয়। এই যিটো ভিডিঅ' আপোনালোকে দেখি আছে, এই ভিডিঅ'ত যুৱকজনে কৈ আছে যে আৰক্ষী আমাক গুলি মাৰিছে, গুলি মাৰি আছে। আৰু তাৰপিছতে দৌৰা দৌৰি লাগিল, হোৱা দোৱা পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হ'ল নিমিষতে সেই সমগ্ৰ অঞ্চলটোতে। গুলিবিদ্ধ হয় চাকুৱাৰ আলী নামৰ মাত্ৰ 19 বছৰীয়া এজন যুৱক। মূৰত গুলি লগা বুলি জানিব পৰা গৈছিল যে মূৰত গুলি লাগি যুৱকজনৰ মৃত্যু হয়। গুলিত আহত হয় কুছুমুদ্দিন আলী আৰু আমিৰ হামজা নামৰ আন দুজন ব্যক্তি। ইয়াৰ লগে লগে যিসকল উচ্ছেদিত লোকে হাতে হাতে শিল, ইটা, জাঠি, জং লৈ, বাঁহৰ টুকুৰা লৈ কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষী বন বিভাগৰ লোকক আক্ৰমণ কৰিছিল, সেই আক্ৰমণৰ ফলত কিন্তু বন বিভাগৰ কেইবাজনো জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁলোকৰ হাত, বুকু, ভৰিত তেওঁলোকৰ উচ্ছেদিত লোকৰ তৰফৰ পৰা দলিওৱা শিলগুটিয়ে আঘাত কৰে আৰু তেওঁলোকেও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেই দৃশ্যাংশও আছিল, আপোনালোকে নিশ্চিতভাৱে বহুতে কালি দেখিব পাৰিছে। এই যি দৃশ্যাংশ দেখি আছে, এই দৃশ্যাংশ কিন্তু সেই মুহূৰ্তত যি সময়ত গুলি চালনা চলি আছিল। এতিয়া ডাইৰেক্ট গুলি চালনা কৰিলে নিশ্চিতভাৱে বহুকেইজন লোক হয়তো মৃত্যুমুখত পৰিলেহেঁতেন। যে ডাইৰেক্ট গুলি চালনা কৰিছিলে নে ইনডাইৰেক্ট কৰিছে সেয়া তদন্তৰ বিষয়। প্ৰশাসনৰ যি তদন্ত, সেই তদন্তৰ সেই কথাটো স্পষ্ট হৈ পৰিব। তো এয়া আছিলে সমগ্ৰ ঘটনা, এটা পথ আৰু সেই পথটোক কেন্দ্ৰ কৰি যোৱাকালি বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এইজন যুৱক মৃত্যুমুখত পৰিবলগীয়া হয়। নাম মই পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, চাকুৱাৰ আলী, বয়স মাত্ৰ 19 বছৰ। চাকুৱাৰ আলী নামৰ যিগৰাকী যুৱক গুলিবিদ্ধ হৈ মৃত্যুমুখত পৰিবলগীয়া হৈছিল, তাৰপিছতে উত্তেজনাময় হৈ পৰে সমগ্ৰ এলেকাটো। উচ্ছেদিত লোকসকলে যাকে তাকে তেওঁলোকে জুম বান্ধি আক্ৰমণ কৰিবলৈ লৈ, বিভিন্ন প্ৰান্তত তেওঁলোকে জুম বান্ধি আৰক্ষী তথা বন বিভাগৰ লোকক আক্ৰমণ কৰিবলৈ লৈ আৰু আৰক্ষীয়ে যিমান পাৰে চেষ্টা কৰিছিল সেইসকল লোকক ছত্ৰভংগ দিয়াবলৈ। অৱশ্যে পিছৰ পৰ্যায়ত বিয়লি ভাগলৈকে পৰিস্থিতি সাম কাটিবলৈ চেষ্টা চলোৱা হয় আৰু বিশেষ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় সেই স্থানত। আৰু তাৰপিছতে পৰিস্থিতি পুনৰ শান্ত হৈ পৰা পৰিলক্ষিত হয়। এই দৃশ্যাংশ আপোনালোকে দেখি আছে দুপৰীয়াৰ ভাগৰ দৃশ্যাংশ। এনেদৰে লোকসকলক খেদি পঠিওৱা হয়
প্ৰতিবাদ কৰিবলৈ তাত বহু লোক সমবেত হৈছিল এই গুলীচালনাৰ ঘটনাৰ পিছতে, কিন্তু আৰক্ষীয়ে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰতিবাদকাৰীক তেওঁলোকে ছত্ৰভংগ দিয়াই সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। ইতিমধ্যে কেইবাজনো লোকক, যিসকল উচ্ছেদিত লোকে আক্ৰমণাত্মক হৈ আৰক্ষীৰ লোক তথা বন বিভাগৰ লোকক আক্ৰমণ কৰিছিল, তেনে 12গৰাকীকৈ ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু কৃষ্ণা আৰক্ষীৰ দ্বাৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে, কিয়নো শ শ লোক ওলাই আহিছিল সেই মুহূৰ্তত আৰক্ষীক আক্ৰমণ কৰিবলৈ। শেষত কৈছোঁ, মই ইয়াত কাৰো পক্ষপাতি নহয় বা পক্ষপাত কৰি এই যিটো আপডেট খবৰ বা এই যোৱাকালিৰ ঘটনাৰ যি A to Z মই আপোনালোকক জনালোঁ, মই কাৰো পক্ষপাত কৰা নাই বা কাৰো পক্ষপাত হৈ মই এই খবৰটি বনোৱা নাই বা আপোনালোকক জনোৱা নাই। যি দেখিছোঁ, যি ভিডিঅ'ই কৈছে সেইসমূহ ভিডিঅ'ক লৈ মোৰ দৃষ্টিকোণৰ পৰা মই ভিডিঅ'টো বনাই আপোনালোকৰ বাবে এৰি দিছোঁ। এয়া উচ্ছেদিত লোকসকল, যিসকলে যোৱাকালি আৰক্ষীক আক্ৰমণ কৰিছিল। ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰি দিব।